নমস্কাৰ ছাৰ বাইদেউসকল 2025 চনৰ বন্ধ সম্পৰ্কীয় এক শেহতীয়া ঘোষণা য'ত বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা জাননী প্ৰকাশ পাইছে আৰু য'ত আপোনাৰ 4জনীয়া আপোনাৰ সদস্যৰে এটা টিম গঠন কৰি দিছে আৰু সেই কমিটিয়ে চালিজাৰি কৰ্মচাৰীসকলে পাবলগীয়া 2025 চনৰ বন্ধৰ লিষ্টসমূহ সেয়া নিৰ্ধাৰণ কৰিব। এয়া চাব আপোনালোকে গভৰ্ণমেণ্ট অফ আছাম অৰ্ডাৰ বাই দ্য গভৰ্ণৰ। ইয়াতো চাব জেনেৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যোৱা 2 নৱেম্বৰ 2024 তাৰিখে যি প্ৰকাশ পাইছে আৰু এই নটিফিকেশ্যন মতে অসম চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলে 2025 তেওঁলোকে আপোনাৰ পাবলগীয়া বন্ধৰ কাৰণে কেবিনেটত এক সিদ্ধান্ত লৈছে আৰু তেওঁলোকে এয়া চাব 4জন ব্যক্তিক তেওঁলোকে নিৰ্বাচিত কৰি দিছে আৰু তেওঁলোকে চালিজাৰি চাই 2025 চনত চৰকাৰী কৰ্মচাৰীসকলে পাবলগীয়া বন্ধসমূহ তেওঁলোকে তাত অন্তৰ্ভুক্ত কৰিব, লগতে মাতৃ পিতৃৰ বন্দনাৰ সেয়াও তাত উল্লেখ কৰিব বুলি জনা গৈছে। আৰু যেতিয়াই বন্ধ লিষ্টটো প্ৰকাশ কৰিব তেতিয়া আমি পোনে পোনে আপোনালোকৰ মাজলৈ আগবঢ়াম। সেয়েহে কৰ্মচাৰী পেঞ্চনৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।